Good morning everyone. মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মই আজি ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিব ওলাইছো। এই ভিডিঅ'টো তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 9.1ৰ লগত জড়িত। আজি মই তোমালোকক এই অনুশীলনীটোৰ দুটা অংক কেনেকৈ সমাধান কৰে সেই বিষয়ে আলোচনা কৰিম। তেতিয়ালে আহা তোমালোকৰ এই অনুশীলনীটোৰ 6 নম্বৰ প্ৰশ্নটোলৈকে। প্ৰথমে মই প্ৰশ্নটো পঢ়ি দিছো। 1.5 মিটাৰ ওখ ল'ৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত্বত থিয় হৈ আছে। তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়াৰ লগে লগে তেওঁৰ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠনকোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে। তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়া দূৰত্ব নিৰ্ণয় কৰা। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে। এটা অট্টালিকাৰ কথা কৈছে আৰু এজন ল'ৰাৰ কথা কৈছে। আৰু এই অট্টালিকাটোৰ উচ্চতা কিমান বুলি কৈছে। এই অট্টালিকাটোৰ উচ্চতা হৈছে 30 মিটাৰ। আমি এইটো ধৰিছো যে AB চিত্ৰটোত AB ৰেখাখণ্ডডালে অট্টালিকাটোৰ উচ্চতা বুজাইছে আৰু DC ৰেখাখণ্ডডালে ল'ৰাজনৰ উচ্চতা বুজাইছে, যেটো হ'ল 1.5 মিটাৰ। এই কথাখিনি আমি আৰম্ভণিতে লিখি ল'ব লাগিব। চিত্ৰটো আঁকি লৈছো, ৰাফ এটা চিত্ৰ বনাই লৈছো, লৈ পিনে এই কথাখিনি লিখি লৈছো কি ধৰা হ'ল অট্টালিকাটো আৰু ল'ৰাজনৰ উচ্চতা ক্ৰমে 30 মিটাৰ আৰু 1.5 মিটাৰ। তেন্তে চিত্ৰটোত আমাৰ AB এ কিমান বুজাই আছে, 30 মিটাৰ বুজাই আছে, DC এ বুজাই আছে 1.5 মিটাৰ আৰু এংগল ADE এই কোণটো 30 ডিগ্ৰী আৰু এংগল AFE এই কোণটো হৈছে 60 ডিগ্ৰী। এইখিনি বস্তু দিয়া আছে আমাক। এতিয়া চোৱা ADE এইটো সৰি আমাৰ ADE এই বিন্দুকেইটা ইয়াতে আছে নহয়, মনিব পাৰিছানে? ৰবা মই অকমান ডাঙৰ কৈ দিওঁ, তেতিয়া চাবা ADE এইকেইটা লগ লগাই দিলে আমি ADE ত্ৰিভুজটো পাই যাওঁ। এতিয়া এই ADE ত্ৰিভুজটোৰ tan 30 ডিগ্ৰী এই যে কোণ আছে এই কোণটো 30 ডিগ্ৰী, তাৰ ত্ৰিকোণমিতিক অনুপাত লৈছো কি tan 30 ডিগ্ৰী। tan মানে কি আছিল? টাৰ্ন পাৰ্মানেন্টলি ব্ল্যাক, তাৰ মানে P/B লম্ব হৰণ ভূমি। এইটো আছিল আমাৰ tan থিটা। গতিকে tan 30 ডিগ্ৰী ইকুৱেল টু লম্ব হৰণ ভূমি লাগে ADE ত্ৰিভুজটোলৈকে মন কৰা চিত্ৰত। এই ত্ৰিভুজটোত AE ৰেখাখণ্ডডাল হৈছে লম্ব, গতিকে আমি এই লিখিছো ওপৰত চোৱা, আৰু তলত কি লিখা হৈছে DE ভূমি, তাৰ কাৰণে DE লেখা হৈছে। হ'ল এইখিনি বুলিকে বুজি পাইছা। এতিয়া tan 30 ডিগ্ৰী তাৰ মানটো বহাব লাগে। tan 30 ডিগ্ৰী হৈছে 1/√3, গতিকে tan 30 ৰ ঠাইত 1/√3 লিখিলো। এতিয়া চিত্ৰটোত তোমালোকে মন কৰা AB ৰেখাখণ্ডডাললৈকে মন কৰাচোন। AB ইয়াৰ পৰা এইখিনিলৈকে AB হয় না? এতিয়া তাৰ পৰা যদি EB to minus হয়, এই গ্ৰীন খেনি যদি নোহোৱা হৈ যায়,
তেতিয়া ওপৰৰ পিংকখিনি থাকিব আৰু এই পিংকখিনি হৈছে এ ই গতিকে এই কথাটো আমি কি কোট লিখিছো ইয়াতে লিখিছো মন কৰা এ ইৰ ঠাইত আমি কি লিখিব পাৰো এ বি মাইনাছ ই বি চিত্ৰটোলৈকে চালে তোমালোকৰ এই কথাখিনি স্পষ্ট হ'ব দেখিছানে বুজি পাইছানে এ ইৰ ঠাইত কি লিখিলো এ বি মাইনাছ ই বি আচ্ছা তাৰ পিছত ডি টু ডি আছে ডি টু ডি আছে এইটো ষ্টেপত চোৱা তাৰ পিছত এতিয়া চোৱা এই দুডাল আমাৰ সমান্তৰাল আৰু এই দুডাল হৈছে মাজত থকা লম্ব দুডাল সমান্তৰাল ৰেখা সমান দূৰত্বত থাকে মানে এডালৰ পৰা আনডালৰ দূৰত্বটো যিকোনো বিন্দুত ললে একে হ'ব আৰু দূৰত্বটো আমি লম্ব টানি পিনে জুখো গতিকে ডি সি আৰু ই বি কি হ'ব সমান হ'ব বুজি পাইছে নাই ডি সিৰ দৈৰ্ঘ্য যিমান হ'ব ই বিৰ দৈৰ্ঘ্য একে হ'ব গতিকে আমি এই যে ই বি আছিল ই বিৰ ঠাইত কি লিখিলো ডি সি লিখিলো এইটো লিখিব পাৰো এতিয়া নেক্সট ষ্টেপত চোৱা এইখিনিলৈকে মন কৰা তোমালোকে এ বি অট্টালিকাটোৰ উচ্চতা কিমান আছিল 30 গতিকে 30 লিখিলো 30 মিটাৰ ডি সি টু কাৰ হৈতে সমান ই বি ডি সি আৰু ই বি সমান আৰু ডি সি টু হৈছে আমাৰ মানুহ লৰাজনৰ উচ্চতা আৰু হেতু হৈছে 1.5 মিটাৰ গতিকে ডি সিৰ ঠাইত লিখিলো 1.5 মিটাৰ আৰু তলত ডি থাকিল হল এইখিনি এতিয়া আমি বজ্ৰ পূৰণ কৰিম 1 ইনটু ডি কৰিলে 1 ইনটু ডি যদি এইখিনি এনেকে কোনাকনিকে পূৰণ কৰো ডি আৰু এই 30 মাইনাস 1.5 তাৰ লগত √3 টো পূৰণ হ'ব হল নেক্সট ষ্টেপ লৈকে নেক্সট পেজ টু লৈকে গুছি গলো সোৱা 30 minus 1.5 মানে 28.5 ইয়াত লিখা হৈছে d to d আছে এটো এনেকে আছে তাৰ পিছত বজ্ৰ পূৰণ কৰিছো বজ্ৰ পূৰণ কৰোতে 1 into d মানে আমি কি পালো d আৰু 28.5 into √3 মানে 28.5 √3 মিটাৰ এটো আমি 1 নম্বৰ সমীকৰণ মাৰ্ক কৰিছো এবাৰ 2 নম্বৰ সমীকৰণটো আমি চাম ত্ৰিভুজ AEF এবাৰ আমি চাই লওঁ তেতিয়া আমাৰ সুবিধা হ'ব ত্রিভুজ AEF AEF এই শীৰ্ষবিন্দু কেইটা লগ লগাই ললে আমি ত্রিভুজ AEF পাম তাৰ এই কোণটো হৈছে 60 ডিগ্ৰী কোণ ইয়াৰ ত্ৰিকোণমিতিক অনুপাত লম কিমান tan 60 ডিগ্ৰী কৰিম আমি এতিয়া আমি চাই লম tan কৰিলে P by B হব লম্ব হৰণ ভূমি লম্ব কি AE আৰু ভূমি হল FE সোয়া ইয়াতে tan সৰি কমান মই মিহি কৰি লওঁ এটো ইয়াতে মন কৰা tan 60 ডিগ্ৰী ইকুৱেল টু AE by EF আছে নে গতিকে এই মানে আমি গম পালো আগতে গম পালো যে এই টু কিমান 28.5 মিটাৰ চিত্ৰটো চাবা নেকি এবাৰ এই কিমান 28.5 মিটাৰ হল গতিকে এৰ ঠাইত আমি কি লিখিলো 28.5 মিটাৰ লিখা হৈছে আৰু FE2 AFE2 FE ৰাখি দিয়া হৈছে হল এইবাৰ আমি কি কৰিম এইখিনিত মন কৰা তোমালোকে ইয়াত আমি FE2 হওপিনে আনিছো তলত আছিল সৰি বাওপিনে আনিছো হওপিনে তলত আছিল বাওপিনে আহতে ওপৰত আহি গল
এই ওপৰত আহি গ'ল আৰু √3 টো বাও পিনে আছিল ওপৰত আছিল হেতু হও পিনে আহাৰ লগে লগে তলত আহি গ'ল গতিকে আমি ফাইনালি কি পালো আমি ফাইনালি পালো এইখিনি phi equal to 28.5 by √3 মিটাৰ পাই গলো গতিকে আমি কি পালো fe পালো আৰু d পালো হয় না এই d টো পাইছো আৰু fe টো পাইছো এইবাৰ আমি চিত্ৰত অকমান চাই লওঁ fe এইখিনি পাইছো আৰু কি পাইছো এই de এইখিনি পাইছো হয় না এতিয়া d ৰ পৰা যদি fe মাইনাস কৰি দিও এইখিনি পাম df পাম হয় না আকৌ এবাৰ কৈছো d ৰ পৰা গ্ৰীন খিনিৰ পৰা fe পিংক খিনি মাইনাস কৰি দিয়া তেতিয়া ব্লু পাৰ্টটো পাবা ব্লু পাৰ্টটোৱে কি বুজাই আছে df বুজাই আছে এই সোয়া এই কামটো ইয়াতে কৰা হৈছে df equal to d minus fe d মানে 28.5 √3 ইয়াতে পাইছো এইটো লিখি দিছো আৰু fe মানে এইখিনি পাইছো fe ৰ ঠাইত এইটো লিখি দিয়া হৈছে তাৰ পিছত আমি দেখিলো যে 28.5 দুইটাৰ লগতে আছে গতিকে আমি 28.5 টো কি কৰিলো 28.5 টো ইয়াতে কমন লৈছো তেতিয়া ব্ৰেকেটৰ ভিতৰত √3 minus 1 by √3 থাকি গল হলনে তাৰ পিছত আমি কি কৰিলো তাৰ পিছত আমি ইয়াৰে লখাগু লৈছো লখাগু কিমান √3 লখাগু লৈ পিনে হৰল কৰিছো তেতিয়া ওপৰত হৈছে √3 into √3 minus 1 √3 into √3 মানে হৈছে আমাৰ 3 গতিকে ইয়াতে ওপৰত চোৱা 3 আৰু 1 to 1 এ থাকিল আৰু তলত √3 থাকিল আৰু লগত কি ইনটু হৈছে 28.5 এটা 3 minus 1 তাৰ ঠাইতে 2 আহি গল কলনে ৰবা মই অকমান এনলাৰ্জ কৰি দিছো তেতিয়া সুবিধা হ'ব এয়া চোৱা 2 আহি গল গতিকে এইখিনি পালো এটা 28.5 into 2 হেতু কৰিলে 57 আহিব আৰু তলত থাকিল √3 ইমান মিটাৰ এতিয়া নেক্সট পেজ টু লৈকে গৈছো এই যে 57 আছিল হেতু আমি 19 into 3 এইটো কৰিলে 57 পাও গতিকে 57 অৰ ঠাইত আমি কি লিখিলো ইয়াতে 19 into 3 লিখিছো আৰু তলত আছে √3 এতিয়া এই যে 3 আছে 3 মানে কি √3 into √3 কিন্তু তলত এটা √3 তোমালোকে দেখা পাইছানে তলতো এটা √3 আছে গতিকে এটা √3 কেনসেল হৈ যাব কেনসেল হৈ পিনে ওপৰত কি থাকিল 19 √3 গতিকে এইটো আমাৰ এনসাৰ হৈ গল 19 √3 আৰু এই 19 √3 টো কি লৰাজনে অট্টালিকাতৰ ফালে 19 √3 মিটাৰ খোজকাৰি আহে আকৌ এবাৰ চিত্ৰটো চাই লওঁ এইখিনি আমি পালো fe টো পালো 19 √3 মিটাৰ তাৰ মানে আগতে কোট আছিল প্ৰথমতে আছিল ইয়াতে ইয়াৰ পৰা খোজকাৰি ইয়ালৈকে আহিছে সৰি এই ব্লু পাৰ্টটো নহয় দেই এইখিনি হে 19 √3 ঠিক আছে এই পাৰ্টটো নহয় এইটো পাৰ্ট হে 19 √3 df হল বুজি পাইছা না ইয়াত আছিল ইয়াৰ পৰা লাহে লাহে খুজকাৰি এইখিনি লৈকে আহিছে তাৰ মানে কিমান খুজকাৰি আহিছে 19 √3 মিটাৰ এইটোৱে আমাৰ এনসাৰটো এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটো লৈকে গৈছো প্ৰথমে মই পঢ়ি লৈছো প্ৰশ্নটো ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদ বিন্দু আৰু শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা অট্টালিকা আৰু কি আছে প্ৰেৰণ স্তম্ভ আৰু
অট্টালিকাটোৰ ওপৰত স্তম্ভটো আছে আৰু এই স্তম্ভটোৰ পাদবিন্দু আৰু শীৰ্ষৰ উঠন কোণ দিয়া আছে চিত্ৰটো চোৱা এই যে ব্লু দিছো মই কালাৰটো চোৱা PQ এখিনি ব্লু নহয় এইটো হৈছে অট্টালিকা আৰু PR তাৰ ওপৰত ৰঙা যে আছে অংশটো সেইটো হৈছে প্ৰেৰণ স্তম্ভ তাৰ মানে কি অট্টালিকাটোৰ ওপৰত প্ৰেৰণ স্তম্ভ আছে এতিয়া এই প্ৰেৰণ স্তম্ভটোৰ পাদবিন্দু মানে তলত যোনটো বিন্দু আছে প্ৰেৰণ স্তম্ভ কি PR তাৰ তলত কোনটো বিন্দু আছে তলত আছে এই P বিন্দুটো মনিব পাৰিছানে আচ্ছা মই ব্ল্যাক কৰি দিও অকমান এই P বিন্দুটো আছে হয়নে এতিয়া এই P বিন্দুৰ সোৱা প্ৰশ্নটো এবাৰ চাই লোৱা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ ভূমিৰ এটা বিন্দুৰ পৰা এই ভূমিত থকা বিন্দুটো হৈছে এইটো O বিন্দু এই বিন্দুটোৰ পৰা P বিন্দু অৰ্থাৎ প্ৰেৰণ স্তম্ভটোৰ পাদবিন্দুৰ উঠন কোণ কিমান 45 ডিগ্ৰী সোৱা চিত্ৰটোত লিখিছো 45 ডিগ্ৰী আৰু প্ৰেৰণ স্তম্ভটোৰ শীৰ্ষৰ O বিন্দুৰ পৰা ভূমিত থকা এটা বিন্দুৰ পৰা উঠন কোণ কিমান 60 ডিগ্ৰী এইখিনি লিখা হৈছে আৰু আমি কি উলিয়াম স্তম্ভটোৰ মানে প্ৰেৰণ স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা প্ৰশ্নটোত কৈছে এতিয়া চোৱা আৰম্ভণিতে কিছু কথা ধৰি ল'ব লাগিব সেই কথাখিনি লিখা হৈছে কি ধৰা হ'ল অট্টালিকা আৰু প্ৰেৰণ স্তম্ভটোৰ উচ্চতা ক্ৰমে PQ আৰু PR এইখিনি কৈয়ে দিলো মই গতিকে আমাৰ কি হ'ব PQ = 20 মিটাৰ আৰু তাৰ পিছত এংগল POQ = 45 ডিগ্ৰী আৰু এংগল ROQ = 60 ডিগ্ৰী এতিয়া তোমালোকে মন কৰা সমকোণী ত্ৰিভুজ OPQ OPQ মনিব পাৰিছানে সমকোণী ত্ৰিভুজটো আচ্ছা মই দাগ দি দিও অকমান OPQ এই যে ব্লু ফুট দিছো এই ত্ৰিভুজটো হৈছে OPQ সমকোণী ত্ৰিভুজ এই ত্ৰিভুজটোত tan 45 ডিগ্ৰী = PQ / OQ হ'ব PQ হৈ গ'ল লম্ব আৰু OQ হ'ল ভূমি লম্ব হৰণ ভূমি tan turn permanently black P/B আচ্ছা এটা tan 45 ৰ ঠাইত আমি কি লিখিছো 1 লিখিছো তাৰ পিছত PQ আমাক দিয়া আছে 20 গতিকে ইয়াতে এইখিনিত চোৱা PQ ৰ ঠাইত 20 লিখিছো আৰু OQ to OQ আছে এটা বজ্ৰ পূৰণ কৰিলে আমি কি পাও OQ = 20 মিটাৰ গতিকে OQ টো আমি পাই গলো কিমান পালো 20 মিটাৰ পাই গলো এইবাৰ আমি সমকোণী ত্ৰিভুজ এইটো চাম ORQ মই ফুট দি পিনে বুজাব চেষ্টা কৰিছো চোৱা এই ডাঙৰ ত্ৰিভুজটো নীলা ৰঙৰ ফুট দিয়া ডাঙৰ ত্ৰিভুজটো হৈছে ত্ৰিভুজ ORQ এতিয়া এই ত্ৰিভুজটো tan 60 ডিগ্ৰী = আগৰ দৰে কি হ'ব আগৰ দৰে এইখিনিত মন কৰা RQ / OQ তাৰ মানে P/B এই P লম্বৰ ঠাইত লম্ব P মানে পাৰপেন্ডিকুলাৰ বুজাইছো ইয়াতে লম্বৰ ঠাইত আমাৰ কি আহি গ'ল লম্বৰ ঠাইত আহি গ'ল RQ আৰু এই B ভূমিৰ ঠাইত কি আহি গ'ল OQ হল এইখিনি কথা আমি ইয়াতে লিখিছো তাৰপিছত নেক্সট স্টেপটো চোৱা tan 60 ডিগ্ৰী = √3 গতিকে tan 60 ডিগ্ৰীৰ ঠাইত √3 লিখিলো আৰু এই RQ চিত্ৰটোত মন কৰা RQ
দুটা ভাগ হৈ আছে নে দুটা খণ্ডত কি PQ প্লাস PR PQ প্লাস PR এইকেইটা লগ লগাই দিলে আমাৰ কি হ'ব RQ হ'ব হ্যাঁ এইটো লিখিলো এতিয়া আমি PQ ৰ ঠাইত কি লিখিছো PQ ৰ ঠাইত 20 PR টো নাজানো PR টো PR এ আছে আৰু OQ হৈছে আমাৰ 20 গতিকে এইখিনি লিখি লোৱা হৈছে তাৰ পিছত বজ্ৰ পূৰণ কৰিছো কোনাকনি কৰি পূৰণ কৰিছো এইখিনি পূৰণ কৰি দিলে √3 আৰু 20 পূৰণ কৰিলে 20 √3 আৰু এই পিনে হপিনে থাকি গল 20 প্লাস PR গতিকে তাৰ পৰা এতিয়া PR টো অকলে ৰাখিব লাগে PR টো এইটো স্টেপত মন কৰা PR টো যদি আমি অকলে ৰাখো তেতিয়া কিমান হ'ব PR = 20 √3 - 20 এইটো স্টেপত এই কামখিনি আমি কৰিলো PR = 20 √3 - 20 তাৰ পিছত 20 টো কমন লোৱা হৈছে কমন ললে ব্ৰেকেটৰ ভিতৰত কিমান √3 - 1 আৰু হপিনে আমাৰ সমীকৰণটোৰ PR হৈ যাব গতিকে PR = হ'ল 20 * √3 - 1 মিটাৰ এককটো আমাৰ মিটাৰ হ'ব যেটো বাকিবিলাক আমাক মিটাৰত দিয়া আছে আৰু এই PR টো কি চিত্ৰটোত চাই লোৱা PR এইখিনি হৈছে আমাৰ স্তম্ভটোৰ উচ্চতা গতিকে আমাক স্তম্ভটোৰ উচ্চতা লাগে গতিকে স্টেটমেন্ট এটা লিখি দিয়া স্তম্ভটোৰ উচ্চতা হ'ল কিমান 20 * √3 - 1 মিটাৰ তেনেহলে হৈ গল মই আশা কৰিছো তোমালোকে এই অংক দুটা বুজি পাইছা গতিকে মোৰ ভিডিওটো মই ইয়াতে শেষ কৰিবলৈ ওলাইছো ধন্যবাদ